নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ সঞ্জীৱ মোটিভেশ্যনৰ অন্য এটা প্ৰেৰণামূলক কাহিনীলৈ। এই যাত্ৰাত য'ত আমি শ্ৰীকৃষ্ণৰ পবিত্ৰ বাণীসমূহ তেওঁৰ জীৱনৰ পৰা শিকিবলৈ পাৰোঁ, কিদৰে জীৱনক সফল স্থিৰ কৰি তুলিবলৈ পাৰি। যদিহে আপুনি শ্ৰীকৃষ্ণৰ প্ৰকৃত ভক্ত হয় তেনেহ'লে অনুগ্ৰহ কৰি এই ভিডিঅ'টো আধাতে এৰি নাযাব। ভিডিঅ'টি শেষলৈকে চাওক। আপোনাৰ মন আৰু জীৱন দুয়োটাই সলনি হ'ব পাৰে, কাৰণ আধৰুৱা জ্ঞানে জীৱনক কেতিয়াও সঠিক পথলৈ লৈ যাবলৈ নোৱাৰে। চেনেলটো লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহকচোন তেনেহ'লে ভিডিঅ'টিৰ গভীৰতালৈ প্ৰৱেশ কৰোঁ। আমাৰ বাবে আজিৰ দিনটোৱে আমাৰ জীৱনৰ এখন যুদ্ধক্ষেত্ৰৰ দৰে। প্ৰত্যেক দিন নতুন প্ৰত্যাহ্বান, নতুন সংগ্ৰাম আৰু নতুন এটা সুযোগ লৈ আহে। শ্ৰীকৃষ্ণৰ দৰে এজন গুৰুৱে আমাক বাণীৰ পথ দেখুৱাব পাৰে। যদিহে আমি কথাবিলাক মন দি শুনো তেনেহ'লে আমাৰ সফলতা নিশ্চিত কৰিবলৈ পাৰিম। জীৱনত প্ৰত্যেকেই কোনোবা নহয় কোনোবাৰ ভয়ৰ সন্মুখীন হয়। কেতিয়াবা কেতিয়াবা আমি ভয় কৰোঁ ব্যৰ্থতাৰ বাবে, কেতিয়াবা সমালোচনা আৰু কেতিয়াবা অজ্ঞতাৰ বাবে। শ্ৰীকৃষ্ণই কৈছিল, কেতিয়াও ভয়ত আত্মসমৰ্পণ নকৰিবা। সেই অৰ্জুন, ভয় আমাৰ মনৰ সৃষ্টি, মনৰ শক্তিৰে আমি তাক জয় কৰিব পাৰোঁ। আপুনি যদি সপোন দেখিছে তাৰ পিছত দৌৰিবলৈ চেষ্টা কৰক। বাধা আহিব, সমালোচনা আহিব, কিন্তু সেইবোৰে আপোনাক ৰখাব নোৱাৰে যদি আপুনি নিজৰ ওপৰত বিশ্বাস ৰাখে। ভগৱান শ্ৰীকৃষ্ণই কৈছিল, আপুনি কেৱল কৰ্মৰহে অধিকাৰী, ফলৰ নহয়। জীৱনত আমি প্ৰায় ফলাফলৰ চিন্তাত ডুবি যাওঁ। আমি বিচাৰোঁ তৎক্ষণাত সফলতা, তৎক্ষণাত সুখ, কিন্তু শ্ৰীকৃষ্ণই কৈছে ফলৰ চিন্তা এৰি দিয়ক, কেৱল কৰ্মত মন দিয়ক। আপোনাৰ পৰিশ্ৰম, আপোনাৰ নিষ্ঠা, আপোনাৰ সততাই আপোনাক সংজ্ঞায়িত কৰে। পৃথিৱীয়ে আপোনাৰ কামৰ মূল্য বুজিব যদি আপুনি নিজৰ দায়িত্ব পালন কৰি যায়। আমাৰ জীৱনটো এটা দীঘলীয়া যাত্ৰা। যেতিয়া পথত ক্লান্তি আহে, হতাশা আহে, কিন্তু মনত ৰাখক, সূৰ্যই এটা ৰাতিৰ পিছত সদায় উদয় হয়। শ্ৰীকৃষ্ণই অৰ্জুনক শিকাইছিল ধৈৰ্যৰ মূল্য। আপোনাৰ সপোনৰ পথত বাধা আহিব, কিন্তু ধৈৰ্যৰে আৰু অধ্যৱসায়েৰে আপুনি সেইবোৰ অতিক্ৰম কৰিবলৈ পাৰে। প্ৰতিটো পদক্ষেপ যিমানেই সৰু নহওক কিয় আপোনাক আপোনাৰ লক্ষ্যৰ ওচৰলৈ লৈ যায়। আপুনি কিমান শক্তিশালী সেই কথা কেতিয়াবা নিজেই পাহৰি যায়। শ্ৰীকৃষ্ণই অৰ্জুনক সোঁৱৰাই দিছিল তেওঁৰ নিজৰ শক্তিৰ কথা। আপোনাৰ ভিতৰতো এটা অপৰিসীম শক্তি আছে, মনৰ শক্তি, ইচ্ছাৰ শক্তি আৰু সপোনৰ শক্তি। আনৰ মতামতক কেতিয়াও কাণ নিদিব। সদায় নিজৰ হৃদয়ৰ কথা শুনক। আপুনি যি বিশ্বাস কৰে তাৰ বাবে যুঁজিবলৈ চেষ্টা কৰক, কাৰণ যেতিয়া আপুনি নিজৰ শক্তিক বিশ্বাস কৰে তেতিয়া আপুনি অসম্ভৱকো সম্ভৱ কৰি তুলিবলৈ পাৰিব। শ্ৰীকৃষ্ণই আমাক শিকাইছে যে জীৱনে এটা মহান সুযোগ পাইছে। শ্ৰীকৃষ্ণই আমাক শিকাইছে যে প্ৰতিটো দিনেই আমাৰ বাবে এটা নতুন আৰম্ভণি। প্ৰতিটো পৰাজয়ৰ পৰা আমি এটা শিক্ষা পাওঁ। প্ৰতিটো বাধাই আমাৰ বাবে এটা পৰীক্ষা। জীৱনৰ এই যুদ্ধক্ষেত্ৰত কেতিয়াও হাৰ নামানিব। যদি আপুনি পৰি যায় তেন্তে আকৌ উঠিবলৈ চেষ্টা কৰক। যদি আপুনি ভুল কৰে তেন্তে শিকিবলৈ চেষ্টা কৰক, আৰু যদি আপুনি ক্লান্ত হয় তেন্তে বিশ্ৰাম লওক, কিন্তু কেতিয়াও জীৱনৰ পথত হাৰি নাযাব। জীৱনৰ যুদ্ধক্ষেত্ৰত ভয়ক আপোনাৰ শত্ৰু বুলি গণ্য কৰক, কিন্তু মনৰ শক্তিৰে তাক জয় কৰি নিজৰ সপোনৰ পথত আগবাঢ়ি যাবলৈ চেষ্টা কৰক, কাৰণ শ্ৰীকৃষ্ণই কৈছে, সাহসেই জয়ৰ চাবিকাঠি। আপোনাৰ কৰ্মত নিষ্ঠা আৰু সততা ৰাখক, কাৰণ ফলৰ চিন্তা এৰি দিয়াৰ শিক্ষাই শ্ৰীকৃষ্ণই অৰ্জুনক দিছিল, আৰু তাৰ জৰিয়তে আপুনি জীৱনৰ প্ৰকৃত সফলতা লাভ কৰিব। যেতিয়া জীৱনৰ পথত অন্ধকাৰে ঘেৰি ধৰে তেতিয়া নিজৰ হৃদয়ে জুই কৰা জ্বলাই ৰাখক, কাৰণ শ্ৰীকৃষ্ণই কৈছে যে আত্মাৰ শক্তিয়ে সকলো অন্ধকাৰ দূৰ কৰিবলৈ পাৰে। সপোনবোৰ বিনামূলীয়া, কিন্তু তাক বাস্তৱ কৰিবলৈ পৰিশ্ৰম, ধৈৰ্য আৰু আত্মবিশ্বাসৰ প্ৰয়োজন, আৰু শ্ৰীকৃষ্ণৰ দৰে গুৰুৰ শিক্ষাই আমাক সেই পথেই দেখুৱায়। জীৱনৰ প্ৰতিটো পৰাজয় এটা শিক্ষা, প্ৰতিটো বাধা এটা পৰীক্ষা। শ্ৰীকৃষ্ণৰ বাণী মনত ৰাখক, কৰ্ম কৰি যাওক, আৰু সফলতা নিশ্চয় আপোনাৰ হ'ব। আপোনাৰ মনৰ শক্তিয়ে আপোনাৰ ভাগ্য গঢ়ি তোলে। গতিকে নেতিবাচক চিন্তাক ত্যাগ কৰি শ্ৰীকৃষ্ণৰ দৰে ইতিবাচক দৃষ্টিভংগীৰে জীৱনৰ সন্মুখীন হওক। জীৱনৰ পথত যেতিয়া সন্দেহে আপোনাক দুৰ্বল কৰে তেতিয়া শ্ৰীকৃষ্ণৰ বাণী সোঁৱৰক, নিজৰ ধৰ্ম পালন কৰক, আৰু সত্যৰ পথত সদায় অটল থাকক। সফলতাৰ পথত বাধা আহিব, কিন্তু শ্ৰীকৃষ্ণই কৈছে যে ধৈৰ্য আৰু পৰিশ্ৰমৰ জৰিয়তে আপুনি যিকোনো পৰ্বত অতিক্ৰম কৰিবলৈ পাৰিব। সদায় আপোনাৰ হৃদয়ৰ কথা শুনক, কাৰণ শ্ৰীকৃষ্ণই আমাক শিকাইছে যে প্ৰকৃত শক্তি আমাৰ ভিতৰতে থাকে, আৰু তাৰ জৰিয়তে আমি জীৱনৰ সকলো যুদ্ধ জয় কৰিবলৈ পাৰোঁ। জীৱন এখন যাত্ৰা, আৰু প্ৰতিটো পদক্ষেপত শ্ৰীকৃষ্ণৰ শিক্ষা মনত ৰাখক, কৰ্ম কৰক, ফলৰ চিন্তা এৰি দিয়ক, আৰু সদায় আগবাঢ়ি যাবলৈ চেষ্টা কৰক।
যেতিয়া গোটেই পৃথিৱীয়ে আপোনাক সমালোচনা কৰে তেতিয়া শ্ৰীকৃষ্ণৰ বাণী সোঁৱৰক, সদায় নিজৰ পথত অটল থাকক, কাৰণ সত্য আৰু কৰ্মই সদায় জীৱনত জয়ী কৰি তোলে। জীৱনৰ প্ৰতিটো মুহূৰ্তক মূল্যৱান হিচাপে গ্ৰহণ কৰক, কাৰণ শ্ৰীকৃষ্ণই কৈছে যে প্ৰতিটো ক্ষণৰ এটা নতুন সুযোগ, যাৰ জৰিয়তে আপুনি নিজৰ ভাগ্য গঢ়ি তুলিব পাৰে। সদায় আপোনাৰ দুৰ্বলতাক জয় কৰক, কাৰণ শ্ৰীকৃষ্ণই অৰ্জুনক শিকাইছিল যে প্ৰকৃত যোদ্ধা নিজৰ মনৰ সংগ্ৰামৰ পৰা জয়ী হয়। সদায় সফলতাৰ পথত কঠিন সময় আহিব, কিন্তু শ্ৰীকৃষ্ণৰ শিক্ষা সদায় মনত ৰাখক। ধৈৰ্য আৰু বিশ্বাসৰ জৰিয়তে আপুনি সকলো জয় কৰিবলৈ পাৰিব। সদায় আপোনাৰ সপোনৰ পিছত দৌৰিবলৈ চেষ্টা কৰক, কিন্তু শ্ৰীকৃষ্ণৰ দৰে শান্ত মনেৰে, কাৰণ প্ৰকৃত সফলতা কেৱল কৰ্মৰ পৰা নহয়, মনৰ শান্তিৰ পৰাও আহে। কেতিয়াও জীৱনৰ যুদ্ধত হাৰ নামানিব, কাৰণ শ্ৰীকৃষ্ণই কৈছে যে প্ৰতিটো জয়ৰ পিছত এটা নতুন জয়ৰ সম্ভাৱনা লুকাই থাকে। আপোনাৰ লক্ষ্যৰ প্ৰতি অটল থাকক, কাৰণ শ্ৰীকৃষ্ণই শিকাইছে যে নিজৰ ধৰ্মৰ পথত অটল থকাৰ জৰিয়তে আমি জীৱনৰ প্ৰকৃত অৰ্থ বিচাৰি পাওঁ। জীৱনৰ প্ৰতিটো পৰীক্ষাই আপোনাক শক্তিশালী কৰে, আৰু শ্ৰীকৃষ্ণৰ বাণীৰ জৰিয়তে আপুনি সেই শক্তিৰ উৎস বিচাৰি পাব। আপোনাৰ কৰ্মৰ ফলৰ চিন্তা এৰি দিয়ক, কিন্তু কৰ্মৰ প্ৰতি নিষ্ঠা ৰাখক, কাৰণ শ্ৰীকৃষ্ণই কৈছে যে এইটোৱেই জীৱনৰ মুক্তিৰ পথ। জীৱনৰ সকলো বাধাৰ মাজতো হাঁহি মুখত ৰাখক, কাৰণ শ্ৰীকৃষ্ণৰ শিক্ষাই আমাক দেখুৱায় যে প্ৰকৃত সুখ মনৰ শান্তিৰ পৰাহে আহে। নিজৰ কৰ্মফলৰ প্ৰতি আসক্তি ত্যাগ কৰক, কিন্তু কৰ্মৰ প্ৰতি নিষ্ঠা কেতিয়াও হেৰুৱাব নালাগে, কাৰণ শ্ৰীকৃষ্ণৰ শিক্ষাই এইটোৱেই জীৱনৰ সফলতাৰ মূল। আপোনাৰ মনৰ শক্তিয়ে আপোনাৰ ভাগ্য নিৰ্ধাৰণ কৰে, গতিকে শ্ৰীকৃষ্ণৰ শিক্ষাৰ দৰে ইতিবাচক চিন্তাৰে জীৱনৰ সন্মুখীন হওক। জীৱনৰ পথত ক্লান্তি আহিলে বিশ্ৰাম লওক, কিন্তু কেতিয়াও হাৰ নামানিব, কাৰণ শ্ৰীকৃষ্ণই কৈছে ধৈৰ্যই সফলতাৰ দুৱাৰ মুকলি কৰি দিয়ে। আপোনাৰ জীৱনৰ প্ৰতিটো সিদ্ধান্তক এটা সুযোগ হিচাপে গণ্য কৰক, কাৰণ শ্ৰীকৃষ্ণৰ শিক্ষাই আমাক দেখুৱায় যে সঠিক পথ বাছি লোৱাটোৱেই জয়ৰ প্ৰথম পদক্ষেপ। নিজৰ সীমাবদ্ধতাক অতিক্ৰম কৰি নতুন উচ্চতাত উপনীত হওক, কাৰণ শ্ৰীকৃষ্ণৰ বাণীয়ে আমাক শিকাইছে যে মনৰ দৃঢ়তাই সকলো সম্ভৱ কৰি তোলে। জীৱনৰ প্ৰতিটো পৰীক্ষাই আপোনাৰ শক্তিৰ পৰীক্ষা, আৰু শ্ৰীকৃষ্ণই কৈছে যে নিজৰ মনৰ ওপৰত জয়লাভ কৰাটোৱেই প্ৰকৃত বিজয়। আপোনাৰ জীৱনৰ প্ৰতিটো মুহূৰ্তক উৎসৱৰ দৰে জীয়াই ৰাখিবলৈ চেষ্টা কৰক, কাৰণ শ্ৰীকৃষ্ণৰ শিক্ষাই আমাক শিকায় যে জীৱনৰ প্ৰকৃত সুখ কৰ্মৰ মাধ্যমেহে নিহিত হৈ থাকে। আপোনাৰ লক্ষ্যৰ প্ৰতি এক অদম্য ইচ্ছাশক্তি গঢ়ি তোলক, কাৰণ শ্ৰীকৃষ্ণৰ বাণীয়ে আমাক শিকাইছে যে দৃঢ় সংকল্পই অসম্ভৱক সম্ভৱ কৰি তোলে। সদায় আপোনাৰ সপোনৰ পিছত দৌৰিবলৈ চেষ্টা কৰক, কাৰণ শ্ৰীকৃষ্ণৰ বাণীয়ে আমাক শিকাইছে যে অধ্যৱসায়ৰ মাধ্যমে সকলো লক্ষ্য লাভ কৰিবলৈ সম্ভৱ। জীৱনৰ প্ৰতিটো অভিজ্ঞতাৰ পৰা শিকিবলৈ চেষ্টা কৰক, কাৰণ শ্ৰীকৃষ্ণই কৈছে যে প্ৰতিটো ঘটনাৰ মাজত জীৱনৰ গভীৰ শিক্ষা লুকাই থাকে। আপোনাৰ জীৱনৰ দায়িত্ব নিজেই লওক, কাৰণ শ্ৰীকৃষ্ণৰ শিক্ষাই আমাক সোঁৱৰাই দিয়ে যে আমাৰ কৰ্মই আমাৰ ভৱিষ্যত নিৰ্ধাৰণ কৰে। জীৱনৰ প্ৰতিটো বাধাক এটা শিক্ষাৰ সুযোগ হিচাপে গণ্য কৰক, কাৰণ শ্ৰীকৃষ্ণৰ বাণীয়ে আমাক শিকাইছে যে বাধাই আমাক সদায় শক্তিশালী কৰি যায়। জীৱনৰ যাত্ৰাত নিজৰ উদ্দেশ্যটো বিচাৰি উলিয়াওক, কাৰণ শ্ৰীকৃষ্ণৰ শিক্ষাই আমাক কয় যে উদ্দেশ্যপূৰ্ণ জীৱনেই প্ৰকৃত সুখৰ উৎস। আপোনাৰ জীৱনৰ প্ৰতিটো মুহূৰ্তক সাৰ্থক কৰি তোলক। শ্ৰীকৃষ্ণই কৈছে যিজনে কামনাৰ ফলৰ প্ৰতি আসক্ত নহয় আৰু নিজৰ কৰ্তব্যক সদায় কৰ্তব্য বুলি গণ্য কৰি যায়, সেইজন ব্যক্তিয়েই বাস্তৱত সন্ন্যাসী আৰু যোগী। যিজনে নিজৰ ইন্দ্ৰিয়ক সম্পূৰ্ণ নিয়ন্ত্ৰণত ৰাখিবলৈ পাৰে আৰু নিজ কৰ্মক নিস্বাৰ্থভাৱে সম্পাদন কৰে, সেই মানুহজনেই সত্য কাৰ্য কৰি এজন জ্ঞানী পুৰুষ। কৃষ্ণই কৈছে ক্ৰোধ মানে আত্মধ্বংসৰ পথ। যেতিয়া তুমি নিজৰ মনটোক নিয়ন্ত্ৰণ কৰিবলৈ নোৱাৰা, তেতিয়া সেই অনুভূতিয়ে তোমাক নিয়ন্ত্ৰণ কৰে। মনৰ স্থিৰতা বজাই ৰাখা, কাৰণ এটা সৰু ক্ৰোধেও বহুদিনৰ শান্তি তোমাক নষ্ট কৰি পেলাবলৈ পাৰে। যদি তুমি সত্যৰ পথত আগবাঢ়িব খোজা, তেন্তে সকলো বিভ্ৰান্তি, কৃত্ৰিমতা, অহংকাৰ ত্যাগ কৰি মোৰ ওপৰত বিশ্বাস ৰাখা। মই তোমাৰ পাপ ধুই দিম আৰু তোমাক সদায় মুক্তিৰ পথত আগুৱাই নিম। ভগৱান শ্ৰীকৃষ্ণই কৈছে পৃথিৱীৰ সকলোৱে আপোনাৰ লগত বেইমানি কৰিলেও আপোনাৰ পৰিশ্ৰম আৰু আপোনাৰ যোগ্যতাই আপোনাক কেতিয়াও বেইমানি নকৰে। তেওঁ কৈছে কঠোৰ পৰিশ্ৰম আৰু নিজৰ ওপৰত বিশ্বাস ৰাখিলে যিকোনো পৰিস্থিতিৰ সৈতে আপুনি সংঘাত কৰি জয়ী হ'বলৈ পাৰিব। জীৱনত সুখী হ'বলৈ হ'লে যিবোৰ আপুনি ভাল পায় সেইবোৰক কৰিবলৈ চেষ্টা কৰি যাওক। ভগৱান শ্ৰীকৃষ্ণই কৈছে কেৱল সাহস ৰাখক, আপুনি আপোনাৰ জীৱনৰ যিকোনো পৰিস্থিতিৰ পৰা পুনৰ আৰম্ভ কৰিবলৈ পাৰিব। ভগৱান শ্ৰীকৃষ্ণই কৈছে সদায় সপোনৰ পিছত দৌৰিবলৈ চেষ্টা কৰক, কাৰণ সপোনবিলাক কেতিয়াও নিজে নিজে পূৰণ নহয়। প্ৰত্যেকটো পৰাজয়ৰ পিছতে আপুনি এটা নতুন শিক্ষা পাব।
আৰু এইটো শিক্ষাৰ পৰা সদায় আপুনি নিজৰ জীৱনত উন্নতি কৰিবলৈ পাৰিব। আত্মবিশ্বাসৰ শক্তিৰে অসম্ভৱকো সম্ভৱ কৰক। কঠিন সময়তো হাঁহি মুখত ৰাখক, কিয়নো তাৰ পৰাই আপুনি শক্তি পাব। আমাৰ জীৱন এখন যুদ্ধক্ষেত্ৰ। সাহস আৰু ধৈৰ্যই আপোনাৰ হ'ল প্ৰধান অস্ত্ৰ। সদায় আপোনাৰ কৰ্মই আপোনাক পৰিচয় দিয়ে। সেইবাবে সদায় ভয়ক জয় কৰক, তেতিয়াহে আপুনি জীৱনত মুক্তি পাব। সফলতাৰ পথত বহু বাধা আহিব পাৰে, কিন্তু আপুনি কেতিয়াও জীৱনত হাৰ নামানিব। সদায় নিজৰ ওপৰত ভৰসা ৰাখক, আনৰ মতামতৰ ওপৰত নহয়। আপোনাৰ বাবে প্ৰতিটো দিনেই এটা নতুন সুযোগ, ইয়াক আপুনি কেতিয়াও নষ্ট নকৰিব। আপোনাৰ কঠোৰ পৰিশ্ৰমে সদায় আপোনাক এটা মিঠা ফল দিব। জীৱনত সফলতা পাবলৈ হ'লে নিজৰ দুৰ্বলতাক সদায় জয় কৰিব লাগিব। আপোনাৰ মনটোৱে আপোনাৰ সকলোতকৈ শক্তিশালী সঁজুলি। সদায় অতীতক এৰি দিয়ক আৰু বৰ্তমানক আঁকোৱালি ল'বলৈ চেষ্টা কৰক। তেতিয়া আপুনি দেখিব যে আপোনাৰ প্ৰত্যেকটো পদক্ষেপে আপোনাক লক্ষ্যৰ ওচৰলৈ লৈ গৈ আছে। জীৱনৰ প্ৰতিটো মুহূৰ্তৰ পৰা শিকিবলৈ চেষ্টা কৰক। আপোনাৰ সাহসে আপোনাৰ ভাগ্য গঢ়ি তুলিব। সেইবাবে কামৰ ফলৰ চিন্তা নকৰি সদায় কামত মনোযোগ দিবলৈ চেষ্টা কৰক। নিজৰ শক্তিক সদায় আপুনি চিনি পাবলৈ চেষ্টা কৰক, তেতিয়াহে কোনেও আপোনাক জীৱনত ৰখাবলৈ নোৱাৰিব। শ্ৰীকৃষ্ণই কৈছে, জীৱনত সফলতাৰ চাবিকাঠিয়েই হ'ল আপোনাৰ ধৈৰ্য। আপুনি যদি বিশ্বাস কৰে, তাৰ বাবে সদায় যুঁজিবলৈ চেষ্টা কৰক। আপোনাৰ জীৱনত প্ৰত্যেক বাধাই এটা নতুন শিক্ষাৰ দুৱাৰ খুলি দিব। নিজৰ লক্ষ্যৰ পৰা কেতিয়াও লক্ষ্যভ্ৰষ্ট নহ'ব। সফলতাৰ পথত পৰিশ্ৰমৰ একমাত্ৰ সংগী। শ্ৰীকৃষ্ণই কৈছে, সদায় আপোনাৰ হৃদয়ৰ কথা শুনক, ই আপোনাক সঠিক পথ দেখুৱাব। জীৱনৰ যুদ্ধত হাৰ মানিলে সকলো শেষ হ'ব। সেইবাবে প্ৰতিটো সৰু সফলতাই আপোনাক ডাঙৰ সপোনৰ ওচৰলৈ লৈ যাব। নিজৰ দুখৰ পৰা শিকিবলৈ চেষ্টা কৰক আৰু সদায় আগবাঢ়ি যাওক। সফলতা তেতিয়াহে আহে যেতিয়া আপুনি ভয়ক ত্যাগ কৰে। জীৱনৰ প্ৰতিটো পৰীক্ষাই আপোনাক শক্তিশালী কৰি তোলে। আপোনাৰ চিন্তাই আপোনাৰ ভৱিষ্যত গঢ়ি তোলে। কঠিন পৰিস্থিতিটো আশাৰ জ্যোতি সদায় জ্বলাই ৰাখক। নিজৰ সীমাবদ্ধতাক অতিক্ৰম কৰক, তেতিয়াহে আপুনি এজন মহান ব্যক্তি হৈ উঠিব। আমাৰ জীৱনটো এটা যাত্ৰাৰ দৰে, গতিকে প্ৰতিটো পদক্ষেপকে উপভোগ কৰিবলৈ চেষ্টা কৰক। আপোনাৰ কৰ্মই আপোনাৰ ভাগ্য নিৰ্ধাৰণ কৰে। সপোনবোৰ বিনামূলীয়া, কিন্তু তাক পৰিশ্ৰম কৰাটো বহুত কষ্টকৰ। আপুনি সফলতা পাবলৈ যিটো কাম কৰে, তাতেই আপুনি প্ৰাণ ঢালি দিয়ক। দেখিব আপোনাৰ জীৱনটো উজ্জ্বলৰ পথত গৈ আছে। জীৱনৰ ধৈৰ্যই হ'ল প্ৰত্যেক দিনৰ এটা নতুন আৰম্ভণি। আপোনাৰ ভয়ৰ মুখামুখি হওক, তেতিয়াহে আপুনি জয়ী হ'ব। শ্ৰীকৃষ্ণই কৈছে, সফলতা পাবলৈ কোনো শ্বৰ্টকাট নাই। নিজৰ শক্তিৰ ওপৰত বিশ্বাস ৰাখক, তেতিয়াহে আপোনাৰ সকলো সম্ভৱ হৈ উঠিব। আপোনাৰ সপোনৰ প্ৰতি আপুনি সদায় সতৰ্ক হওক, সফলতা নিশ্চিতভাৱে পাব। পৰিশ্ৰমৰ ফলত সপোনবোৰ বাস্তৱ হয়। জীৱনৰ ধৈৰ্যই হ'ল সবাতোকৈ শক্তিশালী অস্ত্ৰ। আপোনাৰ সপোনৰ বাবে যুঁজি যাওক, কাৰণ তাৰ বাবে আপুনি যোগ্য। প্ৰতিটো পৰাজয়ৰ পিছত এটা জয়ৰ সম্ভাৱনা সদায় আহে। সেইবাবে নিজৰ পথত নিজে গতি লওক, আনৰ পিছত কেতিয়াও যাবলৈ চেষ্টা নকৰিব। সফলতাৰ আনন্দত আত্মহাৰা নোহোৱা, বিফলতাৰ বিষাদত ভাঙি নপৰা, এই আত্মসচেতনতাই জীৱনলৈ শান্তি আনে। আমাৰ জীৱনত সঁচা বিজয় হৈছে মনৰ জয়। কৃষ্ণই কৈছে, তুমি বাহিৰৰ শত্ৰু মন জিকাৰ আগতে সদায় নিজৰ ভিতৰৰ ভয়, সংশয়, ক্ৰোধ আৰু অহংকাৰক জিকিব লাগিব। তেতিয়াহে তুমি জয় কৰিবলৈ পাৰিবা জীৱনত। প্ৰিয় দৰ্শক, এয়াই আছিল শ্ৰীকৃষ্ণৰ কিছুমান অমৰ বাণী। যদিহে ভিডিঅ'টি ভাল লাগিল, তেনেহ'লে তলৰ কমেণ্টত জনাবলৈ নাপাহৰিব। জয় শ্ৰীকৃষ্ণ।